নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ আজিৰ প্ৰথমটো ভিডিঅ'তে বহুত দিনৰ মূৰত আহিছোঁ আজি ভিডিঅ' বনাবলৈ তো বহুতে ৰিকুৱেষ্ট কৰিছিলে যে মেথছৰ ভিডিঅ' দিয়া নাই ৰিজনিঙৰ ভিডিঅ' নাই চ' কেইটামান মই আজি চিম্পল মেথছ লৈ আহিছোঁ আৰু কিছুমান ইজি ট্ৰিক্স লৈ আহিছোঁ যিটো জৰিয়তে আমি মেথছবিলাক ইজিলি কৰিব পাৰোঁ লাইক আমাৰ এটা কুৱেশ্যন আমি ধৰি লৈছোঁ এটা কুৱেশ্যন আমি লৈছোঁ x প্লাছ 1/x = 4 এটা আমাৰ কুৱেশ্যন হয় এইটো আমাৰ দিয়া আছে যদি আমাক কুৱেশ্যন এটা দিয়া যে x² প্লাছ 1/x² ভেলুটো আমি কেনেকৈ উলিয়াম চ' চবেই বহুত ধৰণৰ মেথড উলিয়াব পাৰে বহুতে আমি এনেকৈ কৰিব পাৰোঁ যে আমি তাৰ হোল স্কুৱাৰ কৰিলোঁ -x প্লাছ 1/x হোল স্কুৱাৰ মাইনাছ আমি তেনেকৈ আৰু আমি নানা ধৰণৰ হেৰি কৰিব পাৰোঁ যে 2 × x × 1/x আমি কৰিব পাৰোঁ ৰাইট কিন্তু আমি এতিয়া সেইবিলাক একো নকৰোঁ আমি জাষ্ট এটা চিম্পল ফৰ্মুলা ইউজ কৰিম এতিয়া হ'ল x প্লাছ 1/x যোনটো আমাৰ ভেলু দিয়া থাকিব হয়নে ইয়াৰ আমাৰ এটা ভেলু দিয়া থাকিব এই ভেলুটোক আমি এনেকুৱা ক্ষেত্ৰত কি আছে স্কোৱাৰ আছে তো আমি কি কৰা আছে স্কোৱাৰ কৰা আছে এইটোতো আমি চিম্পল ফৰ্মুলা ল'ব পাৰোঁ যেতিয়া আমি এই ফৰ্মুলাটোক যদি a বুলি ধৰি লওঁ তেতিয়া আমাৰ কেনেকৈ উলিয়াম a² - 2 লাইক এতিয়া আমাৰ এইটো a ভেলু আমাৰ দিয়া আছে কিমান 4 তো 4ক স্কোৱাৰ কৰিলোঁ 2 16 - 2 এনচাৰ 14 এটা তোমালোকে বুজি পাইছা তো এইটো এটা চিম্পল ফৰ্মুলা যদি x প্লাছ তোমালোকক মই ফৰ্মুলাটো দেখুৱাই দিছোঁ x প্লাছ 1/x = যদি a হয় তেনেহ'লে x² প্লাছ 1/x² = a² - 2 এইটো চবৰে মনত থাকিব তো এটা চিম্পল ফৰ্মুলা হয় মেথামেটিক্সৰ তো যিকোনো আমি মেথছ কৰাৰ ক্ষেত্ৰত আমি এই ফৰ্মুলাটো ইউজ কৰিব পাৰোঁ এইটো থিয়ৰিটিকেলি আমি প্ৰফিট হয় তো আমি তোমালোকে যদি চোৱা আমি উল্টাকৈ কৰিও আমি যিকোনো আমি এনচাৰৰ পৰা আমি কি কৰিব পাৰোঁ তাৰ মানটো উলিয়াব পাৰোঁ এই ফৰ্মুলাটো বহুত ইম্পৰ্টেণ্ট হয় আৰু এই ফৰ্মুলাটো তোমালোকে বুজি পাইছা বুলি আৰু যদি কাৰোবাৰ কিবা ডাউট থাকে তেনে সুধিব পাৰা প্ৰব্লেম নাই আকৌ এটা থাকে যদি x/1/(x) যদি আমি 4 থাকিল হয় তো যদি আমি এনেকৈ থাকিলহেঁতেন তেতিয়া আমি কি কৰিলোহেঁতেন তেনেহ'লে আমি কি কৰিব পাৰোঁ যে আমাক যদি সোধে যে আকৌ x² প্লাছ 1/x² ভেলু কিমান তেতিয়া আমাৰ কি হ'ব যদি এইটো আমি a বুলি এইটো আমাৰ কেনেকৈ উলিয়াম যে 4² আমি আগৰবাৰ কি কৰিছিলোঁ মাইনাছ প্লাছ থাকোঁতে আমি মাইনাছ কৰিছিলোঁ এইবাৰ কি আছে আমাৰ মাইনাছ আছে তো আমি এবাৰ কি কৰিম প্লাছ কৰিম 4 × 4 = 16 প্লাছ 2 = 18 এতিয়া আমি কি গম পালোঁ যে x - 1/x = যদি a হয় তেনেহ'লে x² প্লাছ 1/x² = a² + 2 তো আমাৰ ছেকেণ্ড ফৰ্মুলা আমি এটা গম পালোঁ এইটো হ'ল মেথামেটিক্সৰ এটা ছেকেণ্ড ট্ৰিক যিটো আমি যিকোনো মানে ইজিলি আমি যিকোনো এটা মেথছ 1 মিনিট ভিতৰত আমি কৰিব পাৰোঁ তো আমাৰ বহুতো হেৰি লাগে অলপ বুজিবলৈ অলপ দিগদাৰ হয় চ' আমি জাষ্ট চিম্পল ট্ৰিকটো শিকাইছোঁ যে এনেকুৱা ক্ষেত্ৰত এইটো বহুতে মোক কুৱেশ্যন কৰিব পাৰে যে এইটো x - 1/x² আছিলে কিন্তু আমি এইটোত x² প্লাছ 1/x² কিয় লিখিলোঁ কাৰণ যেতিয়া চোৱা এই বস্তুটো আমি যেতিয়া হোল স্কোৱাৰ কৰিম x প্লাছ 1/x² যেতিয়া হোল স্কোৱাৰ কৰিম তেনে আমাৰ সদায় কি হৈ যাব মাইনাছটো আমাৰ কি হৈ যায় প্লাছ স্কোৱাৰ হৈ যায় তো মাইনাছৰ আমাৰ কিহত আহে আমি যদি a - b হোল স্কোৱাৰ কৰোঁ আমাৰ কি হয় যে a² - 2ab + b² হয় মানে a² আৰু b² আগত সদায় কি হৈ থাকে প্লাছেই থাকে আগত মাইনাছ থাকিলেও আমাৰ সদায় মাইনাছটো ক'ত থাকে -2ab আগতহে আমাৰ থাকে তো এই ক্ষেত্ৰতো আমি x - 1/x² তো আমিতো যিহেতু হোল স্কোৱাৰে কৰিছোঁ ন তো সেইকাৰণে আমাৰ কি হ'ল x² প্লাছ 1/x² = a² + 2 সকলোৱে চাগে ভালদৰে বুজি পাইছে আৰু যদি কিবা বুজিবলগীয়া বাকী থাকে দেন মোক কুৱেশ্যন কৰিব পাৰা বা তোমালোকে মোলৈ পঠিয়াব পাৰা নেক্সট আমি আৰু এটা থাৰ্ড ট্ৰিক এটা আমি ইউজ কৰিব পাৰোঁ আমি চাম যে আমি এটা ফৰ্মুলাটো মই দেখুৱাই দিছোঁ এবাৰ x/1/x = যদি a হয় আমি এতিয়া বহুত চিম্পল কৰি আছোঁ ন আমি x/1² কিমান লিখিছোঁ a লিখিছোঁ হয়নে তো আমাক যদি সোধে যে x³ প্লাছ 1/x³ ভেলু কিমান এইটো যদি আমাৰ ভেলু সোধে তো মই ফৰ্মুলাটো প্ৰথম লিখাই দিছোঁ আমি লিখিম a³ - 3a a³ - 3a আমি যদি এইটো প্ৰুফ কৰি চাওঁ যে আমাৰ যদি x প্লাছ 1/x ভেলু যদি আমাৰ 5 দিয়া থাকে তেনেহ'লে আমাৰ কি হ'ব x³ প্লাছ 1/x³ ভেলু কিমান হ'ব 5³ - 3 × 5 আৰু 5³ কৰিলে 5 × 5 = 25 125 আৰু 3 × 5 25 মানে 110
এটা তোমালোকে মেথমেটিকেলি প্ৰুভ কৰি চাব পাৰা বা তোমালোকে যদি কাৰোবাৰ কিবা ডাউটছ থাকে তেন মোক সুধিব পাৰা তে আমি এটাটো বুজিলোঁ যে এইটো কি বুজিলোঁ যে x প্লাছ 1/x যদি a হয় তেনেহ'লে x³ প্লাছ 1/x³ a³ মাইনাছ 3a তো আমি কেনেকৈ উলিয়াইছোঁ যে x প্লাছ 1/x জেগাত আমাৰ 5 তো আমি এইটো সূত্ৰত পাতি দিছোঁ a³ মানে 5³ মাইনাছ 3 × 5 কিমান হ'ব 5³ 125 আৰু 3 × 5 15 দেন বিয়োগ কৰাৰ লগে লগে আমাৰ কিমান হৈ গ'ল 110 চবৰে কনচেপ্ট ক্লিয়াৰ হৈ গৈছে এণ্ড যদি কাৰোবাৰ কিবা ডাউটছ থাকে দেন সুধিবা আৰু আজি মোৰ এইটো ফাৰ্ষ্ট ভিডিঅ' অলপ মানে ভিডিঅ' ৰেকৰ্ডিং বা এনেকুৱা ক্ষেত্ৰত অলপ প্ৰব্লেমো হৈছে চ' যদি বেয়া নাপাবা নেক্সট ক্লাছৰ পৰা মই ট্ৰাই কৰিম যে ভিডিঅ'বিলাক অলপ ভাল কৰি দিবলৈ তোমালোকৰ আগতে আমাৰ এডিআইত যেতিয়া আমি মেথছ কৰিছিলোঁ দেন আমাৰ এটা কুৱেশ্যন আহি গৈছিলে মই দিয়া নাছিলোঁ তেতিয়া বহুত আগতে হৈছিলে মেথছটো আৰু এই কুৱেশ্যনটো আছিলে এইটো যে 1/x প্লাছ 1/x অ'কে ভিডিঅ'টো অলপ হেৰি হৈ আছে চাগে ন অ'কে এতিয়া ঠিক হৈ গ'ল x প্লাছ 1/x কিমান দিয়া আছে 3 x প্লাছ 1/x কিমান 3 অ'কে চবেই ধৰিব পাৰিছে ভালদৰে আমাৰ এইটো কুৱেশ্যন এডিআইত আহিছে যিটো আমি কৰিছোঁ অকণমান মানে ভিডিঅ'টো অলপ প্ৰব্লেমৰ কাৰণে হেৰি কৰিব হ'ল যে আমাৰ দিয়া আছে কি x প্লাছ 1/x 3 দেন আমাক উলিয়াব কি লাগে x⁵ প্লাছ 1/x⁵ কিমান আমাৰ কি কৰিব লাগে উলিয়াব লাগে ইয়াৰ ফৰ্মুলাটো হ'ল a⁵ মাইনাছ 5a³ প্লাছ 5a ফৰ্মুলাটো মনত ৰাখিবা যে a⁵ মাইনাছ 5a³ প্লাছ 5a তো a ভেলু কিমান আমাৰ দিয়া আছে 3⁵ 3 × 3 5 × 3 এই আমাৰ যদি 5টা পূৰণ কৰা যায় আমাৰ কিমান হ'ব 243 আৰু 3টা × 5 135 আৰু 5 × 3 = 15 চ' আমি প্ৰথম হেৰি কৰি ল'লে আমাৰ কেলকুলেশ্যন কৰিলে ওলাব 123 তোমালোকে বুজি পাইছাই এইটো এটা ফৰ্মুলা হয় এটা তো আমাৰ লং প্ৰচেছৰ কাৰণে আমি এইটো ফৰ্মুলা ইউজ কৰিব পাৰোঁ আৰু যদি কিবা কাৰোবাৰ ডাউটছ থাকে দেন সুধিবা যদি কিবা এটা কাৰোবাৰ নোৱাৰা মেথছ থাকে দেন মোক মেইল যোগে হওক বা মোৰ কমেণ্টৰ যোগে হওক মেছেজ কৰি দি দিবা দেন মই নেক্সট ক্লাছত আকৌ তোমালোকক মেথছখিনি কৰি দিবলৈ চেষ্টা কৰিম থেংক ইউ